নমস্কাৰ চেছ স্কুল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যোৱাকালি অৰ্জুন এৰিগাইছি এটা বিৰাট ইন্টাৰেষ্টিং গেম হৈছিলে গেমখনত তেখেতে মিডল গেমত অলমোস্ট এডভান্টেজ পাই গৈছিলে তাৰ পিছত কিবা এটা কৰি পিনে গেমখন ইকুৱেল পজিশন আহিলে তাৰ পিছত গেম খেলি গল এটা সময়ত অপোনেন্টে ব্লান্ডাৰ কৰি দিলে আৰু হেতু ডিসিসিভ ব্লান্ডাৰ আছিলে তো এনেকুৱা নহয় যে হৰু হুৰা কিবা এটা পইণ্ট পাব বা কিবা এনেকুৱা ডাইৰেক্ট গেমখন লষ্ট আছিলে কিন্তু অৰ্জুন এৰিগাইছিয়ে সালটো নেদেখি বেলেগ এটা সাল দি দিলে গেমখন বিৰাট ইন্টাৰেষ্টিং হল লাষ্টত গৈ পিনে ড্ৰ হৈ থাকিলে কিন্তু জিকা হেতেন ইণ্ডিয়া আকৌ পুৰা ফুল পইণ্টছত লিড ল'ব পাৰিলে হেতেন 2024 ৰ চেছ অলিম্পিয়াড তো গেমখন কেনেকুৱা কি হল গোটেইখন গেম চাবলৈ যদি বিচাৰিছা তলত গোটেই লিংকটো আছে চেছ বৰ্ডত ক্লিক কৰি গলে গোটেই গেমখন চাব পাৰিবা মই হে কি পইণ্টটো যেটো পইণ্টত অপোনেন্টে ব্লান্ডাৰ কৰিছিলে হে পইণ্টটো দেখাই দিছো তো পজিশনটো আছিল এনেকুৱা তো এই পজিশনটো ব্ল্যাক কে খেলিছিলে ভাকিডভ উজবেকিস্তান ভাকিডভ সেমসিদিন নামবোৰ লবলৈ অলপ দিগদাৰ হয় কমন নহয় যে আমাৰ লগত আৰু হোৱাইট খেলিছিলে অৰ্জুন এৰিগাইছি আমাৰ ইণ্ডিয়াৰ আই থিংক এতিয়া টপ ৰেটেড হয় বিশ্বনাথন আনন্দতকৈ ওপৰত আছে আৰু ওয়াৰ্ল্ডৰ 4 বা 5 নম্বৰত আছে নেকি মোৰ অকমান ডাউট আছে কিন্তু 4-5 ৰ ভিতৰে থাকিব লাগে সো পজিশনটো এটো আছিল এই পজিশনটোত লাষ্ট মুভটো কি দিলে চাও অৰ্জুনে দিলে b3 এটা বিৰাটেই ধুনিয়া পজিশন লৈ বহি আছে অৰ্জুনে পন কুইন সাইড পন মেজৰিটি আছে বিশপ টু সেন্টাৰত বহি আছে সেন্টাৰত পিস থাকিলে এনেও ভাল গ্ৰুপ কুইন বিশপ গুটেকিটা পিসে f7 ত প্ৰেসাৰ দি আছে তো পজিশনটো মোটামুটি বিৰাট ধুনিয়া হৈ আছে কিন্তু এটো উইনিং পজিশন বুলি ক'ব নোৱাৰি কেলে ব্ল্যাকৰো পিস কিটা ইমান ধুনিয়াকৈ কোঅৰ্ডিনেশনত আছে আৰু f7 পনটো পুৰা প্ৰটেকচন দি আছে তো তোমালোকে এইটো বস্তু বুজিব লাগিব এনেকুৱা প্ৰটেকচনবোৰ তোমালোকে ভালকৈ চাব লাগে থ্ৰেডবোৰ কি আছে এটো এনি টাইম গম পাই থাকিব লাগে তো অৰ্জুন এৰিগাইছি নিচিনা প্লেয়াৰো এই থ্ৰেডটো মিস কৰি গল হেতুহে বেছি ইম্পৰ্টেন্ট ইয়াত নাইটটো খেলি দিলে e8ত এটো এটা বিৰাটেই ডাঙৰ ব্লান্ডাৰ তেওঁ কি কাৰণে খেলিলে নাজানো হেতু হয়তো দেখি তেখেতেও নাপালে আৰু সবতকৈ ইন্টাৰেষ্টিং এই পজিশনটোত অৰ্জুনে খেলিলে ৰুক e3 এটো হোৱাইটৰ কাৰণে এটা বেয়া চাল গেমখন লষ্ট নহয় কিন্তু যেটো এডভান্টেজ পাবলগীয়া আছিল হেতু একদমই নাপালে তো এডভান্টেজটো কি হয় তোমালোকে যদি চাই লব পাৰা ভিডিওটো পজ কৰি পিনে অকমান চাব পাৰা একো প্ৰবলেম নাই ঠিক আছে মই এতিয়া দেখাই দিছো ইয়াত না মানে কি দিব লাগিছিল বিশপ ইনটু f7 ব্ৰিলিয়েন্ট মুভ এই সালটো দি দিয়া লগে আৰু এতিয়া ব্ল্যাকে একো কৰিব নোৱাৰে ব্ল্যাকৰ ওচৰত কি আছে সাল obviously কুইন ইনটু বিশপ কৰিব ইয়াতে এতিয়া কি হৈছে সব কুইন আৰু কিং আৰু কুইন ব্ল্যাকৰ একেটা লাইনত আহি গৈছে আৰু এইপিনে ৰুকখন ইয়াত বহি আছে তো এটা চেছৰ আইডিয়া আছে ডিসকভাৰ সৰি এক্স-ৰে অ্যাটাক নতুবা ইয়াত আমি স্কিৱাৰ্ছৰ কথাটো ক'ব পাৰো একেটা লাইনত আহি গৈছে সো ইয়াত আমি সিম্পল কুইন টু ইয়াত খেলি দিব লাগে কুইন ডি এতিয়া ব্ল্যাকৰ ওচৰত কি উপায় আছে কুইন টু এপিনে তো প্ৰবলেম হৈ আছে উপায় নাই এটো সোৱা কুইন টু বসাব লাগিব কুইন টু বসাবলে এটাই সাল আছে দিস ইজ ফোর্স কুইন চেক এই চেকটো আসলে কি মুভ যেটো বস্তু অৰ্জুন এৰিগাইছি নিচিনা এজন সুপাৰ গ্ৰ্যান্ড মাষ্টাৰে দেখি নাপালে গেমন মিস্টেকস হয় আমাৰ প্লেয়াৰছৰো মিস্টেকস হয় কিন্তু এনেকুৱা মিস্টেক কৰিব বুলি আমি আশা কৰা নাছিলো সো হৈ যায় এটো হয়তো লেথাৰিকৈ 8খন গেম খেলাৰ কাৰণে এটো 9 নম্বৰ ৰাউণ্ড হয় তো লেথাৰিকৈ 8খন গেম খেলাটো এটা নট এ জোক তাকো ক্লাসিক্যাল গেম তো ভাগৰি যায় মানুহ সো ভাগৰি পিনে হয়তো নেদেখিলে বা সামথিং কিবা এটা হল সো এটো পজিশনৰ এই চেকটো কিয় ডেঞ্জাৰাস বিকজ এটা চেক দিছে সেকেন্ড এই ৰুকখনো অ্যাটাক কৰি আছে থাৰ্ড এই নাইট টু ৰুকেৰে পিন কৰি থৈছে ফোৰ্থ কিং টু এস্কেপ স্কোয়াৰ নাই বসাবলৈ এটাই সাল আছে হেতু হৈছে কুইন ই আৰু এই সালটো দিলে
এই ৰুকখনৰ যিটো ডিফেন্স আছে ডিফেন্সটো নাইকিয়া হৈ যায় সিম্পল লুক কৰি পিনে এইটো এটা এনেকুৱা এন্ড গেম যিটো এন্ড গেমত হোৱাইট একদম উইন কৰিব পাৰে কিমান আচৰিত কথা এজন সুপাৰ গ্ৰেণ্ড মাষ্টাৰ এইটো দেখি নাপালে তোমালোকে যদি পজ কৰা সময়খিনিত অলপ দেখি পাইছিলা ইটস ভেৰি গুড গোটেই গেমখন যদি চাব বিচাৰিছা তলত আছে মই অলৰেডি ক'লোৱে তো আশা কৰোঁ ভাল লাগিলে বস্তুটো চাই আৰু কিবা শিকিব পালা ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত বিশেষকৈ শ্বেয়াৰ কৰিবা এইটো বস্তু নাপাহৰিবা ঠিক আছে বাই বাই